নাম হলে ও হেউহি চাও হেউহি পি চুমু চাও চুমু পি ও মেনাই দিনগুড়ি বানগুড়ি কেন্দ্রে ইউরাক্তার রাখায় রাখছি নিয়ম সহজুম তখন মোসে বুখাছে মান কিনাং মুন্না মুকা কাসলা তিনজরং Chào ơi, chào đúc quyền đơn ban dân 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 du lu thao năng lo cao dân du lu thao năng lo kỳ thái ru hộp coi đam ra ru hộp coi kèn nung đam ca bố rin bố đạp bông năm tí la phát chặt hai ngày chim ru dọn con mi dịu đây mình cả hai cái con này lùm pin lùm sang một lần có khám cá soi dọn con rau cho সমগ্ৰ ৰাজ্যৰ লগতে মৰাণৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে মেডাম মেফি। আজি টাই আহোমসকলৰ পবিত্ৰ মেডাম মেফি সমগ্ৰ ৰাজ্যৰ লগতে মৰাণৰ বিভিন্ন প্ৰান্ততো আজি বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে মেডাম মেফি। মৰাণত চাওচেং ৰেন আৰু সাংস্কৃতিক কেন্দ্ৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত দিনজোৰে কাৰ্যসূচীৰে মেডাম মেফি আয়োজন কৰা হয়। পতাকা উত্তোলন পূৰ্বপুৰুষক সুঁৱৰি মেডাম মেফি পূজাৰ পিছতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতি বছৰৰ দৰে আমি এই বছৰ চাওচেং ৰেনৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত আমি ইয়াত মেডাম মেফি উদযাপন কৰি আহিছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ প্ৰথম কাৰ্যসূচী ফ্লেগ হোষ্টিং আৰু আমাৰ মৈদামত বন্তি প্ৰজ্বলন ইতিমধ্যে আমাৰ হৈ গৈছে। আৰু এতিয়া অলপ পিছতে আমাৰ পূজা আৰম্ভ হ'ব আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা সুন্দৰভাৱে সহযোগিতা কৰিছে। আৰু লগতে আমাৰ পূজাৰ লগতে আমাৰ যি উজনি অসম ভিত্তিক কুইজ প্ৰতিযোগিতা, সেই উজনি অসমৰ কুইজ প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ হৈছে। তাৰপিছত আমাৰ আৰ্ট প্ৰতিযোগিতা আছে। এনে প্ৰতিযোগিতাবোৰৰ মাজতে আমি পূজাৰ লগতে আমি মেডাম মেফিটো আয়োজন কৰিছোঁ। লগতে আমাৰ ইয়াত উপস্থিত সমূহ ৰাইজৰ লগত আলোচনা এটাও আছে। আমাৰ সেই পিছবেলা হ'ব, এইটো এটামান বজাত আলোচনা এটাও আছে। আৰু লগতে সমূহ ৰাইজে একেলগে আমি তাৰ পিছতে আমি একেলগে ভোজ, আমি যিটো মেডাম মেফি আয়োজনৰ যিটো ভোজ, সেইটো আমি একেলগে সেইটো সকলোৰে সহযোগত লগে আমি ভোজ আমি খাম। আহোম ৰাজত্ব কালত স্বৰ্গদেউসকলে দেশ আৰু জাতিৰ মংগলৰ কাৰণে আমাৰ উপৰি পুৰুষসকলক সেৱা আৰু পূজা আগবঢ়াই আহিছিল। সেই অনুষ্ঠানটিৰ নামে মেডাম মেফি। আজি 13 বছৰে ধৰি আমাৰ আহোম গাঁও অঞ্চলত মেডাম মেফি উদযাপন কৰি আহিছে। মেডাম মেফি উদযাপনৰ কাৰণে আমাৰ এই অঞ্চলৰে চন্দ্ৰকান্ত গগৈ, তেখেতৰ স্মৃতিত জগেশ্বৰ গগৈ ডাঙৰীয়াই এটুকুৰা মাটি প্ৰদান কৰিছিলে। সেই মাটিতে আজি 11 বছৰে আহোম গাঁৱৰ ৰাইজে মিলি ইয়াতে মেডাম মেফি উদযাপন কৰি আহিছে। এই ভূমি টুকুৰাৰ কাৰণে এতিয়া আহোম উন্নয়ন পৰিষদৰ ফালৰ পৰা এটি সাহায্যও লাভ কৰিছে। 10 লাখ চাওচেং ৰেন এটি নিৰ্মাণৰ কাৰণে প্ৰায় 10 লাখ টকা সাহায্য লাভ কৰিছে। আমি আজি মেডাম মেফিত আমি জগেশ্বৰ গগৈ পৰিয়ালক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ভূমি প্ৰদান কৰি ৰাইজক আজি আমাৰ আহোমসকলৰ উপৰি পুৰুষক পূজা সেৱা কৰাৰ মূল অনুষ্ঠান মেডাম মেফিৰ কাৰণে ভূমি প্ৰদান কৰি আমাক এই পূজা সেৱা কৰিবলৈ সুবিধা প্ৰদান কৰি দিছে। আৰু আজিৰ দিনটোত আমি অসমবাসী ৰাইজক আৰু সকলো মানৱ জাতিৰে দেশ আৰু উন্নতিৰ মংগলৰ কাৰণে মেডাম মেফিৰ তৰফৰ পৰা সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ দিনত মেডাম মেফি আজি মৰাণৰ আহোম গাঁৱৰ ৰাইজৰ সহযোগত আৰু মৰাণৰ বৃহত্তৰ ৰাইজৰ সহযোগত আজি আমি মৰাণ আহোম গাঁৱৰ যি স্বৰ্গীয় চন্দ্ৰকান্ত গগৈ শুৱনি যি মাটিত আমি মেডাম মেফি পাতিছোঁ। আৰু আমি প্ৰায় 13 বছৰমান হ'ল আমি ইয়াত পাতি থকা, আৰু ভৱিষ্যতেও আমি এই বুলি কয় মাটিতেই আমি মেডাম মেফি আমি পাতি যাম। আৰু এই ক্ষেত্ৰত আমাৰ এই সুবিধাখিনি কৰি অহা বছৰৰ কাৰণে আমাৰ বা ভৱিষ্যতৰ কাৰণে সহায় কৰি দিছে আমাৰ আহোম ডেভেলপমেণ্ট কাউন্সিলৰ ফালৰ পৰা আমাৰ সন্মানীয় দেৱজিৎ গগৈ ডাঙৰীয়াই আমাৰ 10 লাখ টকা এটা পুঁজি এটা আবণ্টন দিছে। সেই পুঁজিয়ে আমি অহাবাৰকৈ এটা স্থায়ীভাৱে এটা পাৰ্মানেণ্ট এটা চাওচেং আমি ইয়াত মানে বনোৱাৰ এটা সিদ্ধান্ত হৈছে, ব্যৱস্থা হৈছে। গতিকে অহা বছৰৰ পৰা আমি ইয়াতকৈ ভালকৈ আৰু আমি মেডাম মেফি আৰু আহোম জাতিটো হৈ আমি এই অঞ্চলৰ পৰাই কাম কৰি যোৱা এটা চিন্তা কৰিছোঁ। ধন্যবাদ। খোটাং মৰাণ লাচিত নগৰ অৰুণোদয় সংঘ প্ৰাংগণত আজি 21 জানুৱাৰী মেডাম মেফি উদযাপন কৰা হৈছে। সেই উপলক্ষে এই প্ৰথম পৰ্যায় আমাৰ ফ্লেগ হোষ্টিং শেষ হৈ গৈছে। দ্বিতীয় পৰ্যায় পূজা আৰম্ভ হ'ব হৈছে আৰু তেওঁলোকে পূজা আৰম্ভ কৰিবৰ কাৰণে আৰম্ভ কৰিছে। আৰু এই বাৰ্তাই
সদৌ অসম ৰাইজলৈ আমি শুভেচ্ছাবাণী জনালোঁ। আমাৰ এই মেডাম মেফি অৰুণোদয় সংঘ প্ৰাংগণৰ পৰাই ইয়াকে কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। টুকটাং আজি মৰাণ লাচিত নগৰ অৰুণোদয় সংঘৰ প্ৰাংগণত যি মেডাম মেফি উদযাপন আমাৰ সমূহ ৰাইজৰ সহযোগত লাচিত নগৰবাসী আৰু জ্যোতিপুৰ মিলনপুৰকে আদি কৰি এনেকৈ সমূহ ৰাইজৰ সহযোগত যি লাচিত নগৰ মেডাম মেফি উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আজি আমাৰ 16তম মেডাম মেফি বৰ্ষ উদযাপন কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ প্ৰথম আমি আৰম্ভণি কৰিছিলোঁ 2008 চনতেই। খুব অনুষ্ঠিতভাৱে আমি মানে এই কৰ্মভাগী কৰিবলৈ আগবাঢ়ি আজি 16 বছৰত ভৰি দিছোঁহি। আৰু এই মেডাম মেফি আমি লাচিত নগৰবাসী সমূহ ৰাইজৰ সহযোগত প্ৰতি বছৰে খুব সুচাৰুৰূপে পালন কৰি আহিছোঁ। আৰু এইবাৰো আমি সকলোৰে সহযোগ পাইছোঁ আৰু এইদৰেই আমি আগন্তুক দিনতো আমি কৰি যাম বুলি আমি আশাবাদী। আৰু এই মেডাম মেফিৰ জৰিয়তে আমি গোটেই অসমবাসী ৰাইজক আমি লাচিত নগৰ মেডাম মেফিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোলৈ যাতে সকলোৰে সুস্বাস্থ্যৰে মানে শান্তিৰে থাকিব পাৰে এই পূজা পাতিৰ জৰিয়তে পৰিপূৰ্ণকৈ আমাক আশীষ কৰক। আৰু এই আমাৰ কামনা আৰু ইয়াকে আমি কামনা কৰি মেডাম মেফি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ পুৰোহিতবৃন্দও আজি কামত লাগি আছে, তেওঁলোকেও পূজা অলপ পিছতে আৰম্ভ কৰিব। আৰু এই পূজাৰ জৰিয়তে যাতে সকলোৰে মংগল হওক ইয়াকে কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।